বোকাখাত মহকুমা কবি সন্মিলনৰ অধিৱেশন বোকাখাত মহকুমা কবি সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আজি পুৱতি সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে সভাপতি নিজৰা বৰঠাকুৰে। বিশিষ্ট ব্যক্তিসকলে স্মৃতি তৰ্পণ কৰে। ইয়াৰ পিছত বিষয় বাছনি সভা অনুষ্ঠিত হয়। সম্পাদক অজন্তা তালুকদাৰে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। পৰৱৰ্তী কাৰ্যকালৰ বাবে বৰ্তমান সমিতিখনকে বাহাল ৰখা হয়। মুকলি সভাত নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবন্ধক ডক্টৰ কাজল শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া উৎপল দলে, কেন্দ্ৰীয় পৰ্যবেক্ষক পলিমা চেতিয়া বসুমতাৰী, সদৌ অসম কবি সন্মিলনৰ ৰাজুমণি বেজবৰুৱা, জিলাৰ অমৰ শৰ্মা আদি উপস্থিত থাকে। মুখপত্ৰ বাটচৰা উন্মোচন কৰে মিনতি দলে। ডাক্তৰ হৰে কৃষ্ণ দাসৰ দুখন জ্যোতিষ সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সমাজসেৱক মালিৰাম দলে সোঁৱৰণি কবি সন্মিলনত প্ৰায় ১.৫ কোটি নপুৰণি কবিয়ে কবিতা পাঠ কৰে। গীত মাত পৰিৱেশনো হয়। মনে মনে এই কবি সন্মিলনৰ কামনা কৰি আমি আমাৰ সহযোগিতা এই কবি সন্মিলনৰ প্ৰতি সদায় আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি এটা মনৰ মাজতে যাতে আমি দিব পাৰোঁ বা তাৰ কাৰ্যকৰী কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগে, সেই আশা কৰি পেলাই মই সকলোকে ইয়াতে স্বাগতম জনালোঁ আৰু এই পতাকা উত্তোলনৰ কাৰ্যসূচী ইয়াতে সমাপন কৰিবলৈ বোকাখাত বোকাখাতৰ লিখিকাসকল এটা লেখিকা সমাৰোহ সমিতিৰ পৰা সজাগ দল শোধনাগাৰলৈ গৈছিলে। আমি লগ পাইছিলোঁ, বহু সময় কথা আলোচনা কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই জনতাবায়ুৰ লগতে বাকী আটাইবিলাকৰ লগতে মোৰ খুব এটা আন্তৰিক সম্পৰ্ক এটা আছে, খুব নিজৰ দৰে এটা সম্পৰ্ক এটা আছে আৰু সেইকাৰণে তেখেতসকলে যেতিয়াই মাতে বাকী কাম বন এৰি হ'লেও মই পাৰিলে আহিবলৈ চেষ্টা কৰোঁ। আজিও এখন সভা আয়োজন কৰা হৈছে তেখেতসকলৰ নেতৃত্বতেই আৰু নতুন নতুন আমাৰ উদ্যোগী লিখক লেখিকা ওলাই আহিছে আৰু তেখেতসকলে আজি এই অনুষ্ঠান আয়োজন কৰিছে। মাথা ৰাখোঁ বোকাখাতৰ প্ৰভাৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে। ঠাইবিলাকৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত এটা ঐতিহ্য আছে, এটা ঐতিহ্যমণ্ডিত পৰম্পৰা এটা আছে।